ইছলাম ধৰ্মীয় লোকৰ আল্লাহৰ প্ৰতি যি সমৰ্পণ সেয়া দেখি কেতিয়াবা আচৰিত হওঁ লগতে আপ্লুত হওঁ। আল্লাহৰ প্ৰতি যি সমৰ্পণ সেয়া দেখি কেতিয়াবা আচৰিত হওঁ আৰু লগতে আপ্লুত হওঁ। কিমান আস্থা থাকিলে গোটেই দিনটো একো খোৱা বাদেই দিয়ক নিজৰ যিখিনি লেলাউটি থাকে আমি থু আকাৰে পেলাই দিওঁ সেইখিনিও নাখাই পেলাই দিয়ে বুলি শুনিছো। কিমানখিনি আস্থা থাকিলে কোনোবাই গোটেই দিনটো একো নোখোৱাটো বাদেই দিয়ক নিজৰ যিখিনি লেলাউটি থাকে আমাৰ যিখিনি আমি থু আকাৰে পেলাই দিওঁ সেইখিনিও গিলিব নোৱাৰে পেলাই দিয়ে বুলি শুনিছো। জন্মৰ পৰা মৃত্যুলৈকে আমি গোটেই জীৱনটো খাই খাই পাৰ কৰো, কিন্তু তাৰ মাজতে এটা মাহ যদি ভগৱানৰ নামত নোখোৱাকৈ উচৰ্গা কৰিব পাৰো কিমান ডাঙৰ কথা ভাবকচোন। আমিতো খাবলৈ পাওঁ, কিন্তু এনেকুৱা ভোকাতুৰ মানুহ আছে যিয়ে এসাঁজ ভাতৰ বাবে হাহাকাৰ কৰিবলগীয়া হয়। সেই নোখোৱা মানুহবোৰৰ বুকৰ অনুভৱ এই মাহত উপলব্ধি কৰিব পাৰি। পবিত্ৰ ৰমজান মাহক লৈ এগৰাকী হিন্দু যুৱতীয়ে কৰা এটা ভিডিঅ' হঠাৎ ভাইৰেল সামাজিক মাধ্যমত। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ মাহ ৰমজান মাহক লৈ কৰা এই মন্তব্যই আপোনাৰ অন্তৰ চুই যাব। শুনক পাহি গগৈৰ এই বিশেষ মন্তব্য। জন্মৰ পৰা মৃত্যুলৈকে আমি গোটেই জীৱনটো খাই খায়ে পাৰ কৰো, কিন্তু তাৰ মাজতে এটা মাহ যদি ভগৱানৰ নামত নোখোৱাকৈ উচৰ্গা কৰিব পাৰো কিমান ডাঙৰ কথা ভাবকচোন। আমিতো খাবলৈ পাওঁ, কিন্তু এনেকুৱা কিছুমান মানুহ আছে ভোকাতুৰ যিয়ে এসাঁজ ভাতৰ বাবে হাহাকাৰ কৰি থাকে আৰু সেই সকলৰ যিখিনি অনুভৱ সেইখিনিও সেই তেতিয়াই উপলব্ধি কৰিব পৰা যায় যেতিয়া আমিও ভোকত থাকি চাওঁ। আৰু তেওঁলোকৰ যি একতা যি আস্থা সেয়া দেখি আচলতে সঁচাকৈ বহুত বেছি আচৰিত হওঁ লগতে প্ৰেৰণা পাওঁ।